वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ডিব্ৰুগড় জিলাৰ জেনেৰেল সায়েন্সৰ যেটো কোৱেশ্চন পেপাৰ আছে সেই কোৱেশ্চন পেপাৰখন এতে যি 45 টা এমসিকিউ আছে সেই এমসিকিউ কয়টা আমি 100% কনসেপ্টনৰ সৈতে আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকৰ জিলাত ফাইনেল এক্সাম হৈ গৈছে তেতিয়া হলে 7002824673 এইটো নম্বৰত তোমালোকে পিডিএফ আকাৰে কোৱেশ্চন পেপাৰ পঠাই দিবা মই তোমালোকক সলিউশন কৰি দি দিম এটো যিকোনো কোৱেশ্চন পেপাৰ হ'ব পাৰে তোমালোকে এটো নম্বৰত পঠাই দিবা তো চাও আহা ডিব্ৰুগড় জিলাত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে এতে তোমাৰ ম্যাক্সিমাম কোৱেশ্চন নিউ প্যাটাৰ্নৰ কোৱেশ্চন হৈছে গতিকে তোমালোকৰ জিলাত যদি ফাইনেল এক্সাম হোৱা নাই তেতিয়া হলে তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয় তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই যোৱা এতে সব প্ৰথম প্ৰশ্নটো কি কৈছে তোমালোকে ভিডিওটো স্কিপ এই কাৰণে নকৰিবা কাৰণ ইয়াৰ প্ৰত্যেকটো যিকিটা অপশন আছে প্ৰত্যেকটো অপশনৰে মই ডেসক্ৰিপচন দিম যিবোৰ ডেসক্ৰিপচনৰ পৰা তোমালোকৰ পৰীক্ষাত কোৱেশ্চন আহিব পাৰে তো ইয়াতে সব এক নম্বৰ প্ৰশ্নটোত কি কৈছে তো প্ৰসেস অফ কনভাৰ্টিং অফ আইস ইনটু ওয়াটাৰ ইজ কল্ড যেতিয়া পানী তোমাৰ কি হয় যেতিয়া বৰফ এটা পানীলৈ পৰিৱৰ্তন হয় এটো সব বৰফ পানীলৈ কিতে পৰিৱৰ্তন হ'ব আমি জানো বৰফৰ যেটো টেম্পারেচাৰ এটো 0 ডিগ্ৰী সেলসিয়াস থাকে তো এটো যেতিয়া আমাৰ তাপ দিয়া হ'ব তাপ দিলে এটো তোমাৰ কি হ'ব গলি যাব হয়নে গলি গৈ কি হ'ব এটো পানীলৈ ৰূপান্তৰিত হ'ব তো যেহেতু এটো তোমাৰ কঠিনৰ পৰা জলীয় অৱস্থালৈ আহে তো কঠিনৰ পৰা জলীয় অৱস্থালৈ আহা যেটো প্ৰক্ৰিয়া আছে হেতু আমি কি বুলি কও বিগলন বুলি কও অৰ্থাৎ ফিউজন বুলি কও এটো তোমাৰ কাৰেক্ট হ'ব ইয়াতে সাবলিমেশন যেটো আছে হেতু তোমাৰ উদ্ধায়ী পদাৰ্থ অৰ্থাৎ যিবোৰ ভলেটাইল মেটেৰিয়েল আছে সেইবোৰৰ ক্ষেত্ৰত তোমাৰ উদ্ধায়ী পদাৰ্থ আছে সেইবোৰৰ ক্ষেত্ৰত ঊৰ্ধ্বপতনটো ইউজ কৰা হয় আৰু তোমাৰ সাগৰৰ পানীৰ পৰা নিমখ আহৰণৰ কাৰণে ভেপৰাইজেশন ইউজ কৰা হয় আৰু জলীয় পদাৰ্থ বা তোমাৰ কোনো গেছীয় পদাৰ্থ সলিডিফিকেশন কৰিবলৈ হলে এটো স্ফটিকীকৰণ বা সলিডিফিকেশন মেথডটো ইউজ কৰা হয় এর পিছৰ কোৱেশ্চনটো চা 2 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে ইয়াতে and your knows about solid matter x which can be easily compressed which of the following will be x এটো নিয়ৰ x নামৰ এটা পদাৰ্থৰ নাম জানে আৰু যাক আমি সহজে সংকুচিত কৰিব পাৰি তেতিয়া হলে x টো কি হ'ব এতে আমি সকলোৱে জানো যে সলিড যিবোৰ মেটেৰিয়েলস আছে অৰ্থাৎ সলিড বস্তুবোৰ আমি সহজে কি কৰিব নোৱাৰো কম্প্ৰেসড কৰিব নোৱাৰো কিন্তু ইয়াতে কৈছে এটা কঠিন পদাৰ্থ আছে যেটো আমি কি কৰিব পাৰো সহজে মানে কম্প্ৰেসড কৰিব পাৰো বা সংকুচিত কৰিব পাৰো তো এই ক্ষেত্ৰত চোৱা এতে সুগাৰটো আমি নোৱাৰো সল্ট মানে নিমখ হেতু নোৱাৰো যেটো ৰাবাৰ বেন্ড আছে এজ কম্পেয়াৰ টু স্পঞ্জ এটো স্পঞ্জ আছে স্পঞ্জৰ তোমাৰ স্পঞ্জ এটা কি হয় সলিড মেটেৰিয়েল হয় কিন্তু স্পঞ্জ মানে আমি সাধাৰণ ভাষাত যেটো আমি তোলা বুলি কও তো হেতুৰ ভিতৰত তোমাৰ বহুতো কি থাকে গ্যাপ থাকে হয়না সৰু ফুটা থাকে তো সেই ফুটাবোৰ যদি আমি এটো কম্প্ৰেস কৰি দিও তেতিয়া হলে তোমাৰ কি হয় যায় ফুটাবোৰৰ মাজৰ দৈৰ্ঘ্য কমি যায় অৰ্থাৎ এটো কি হয় কম্প্ৰেসড হয় ৰাবাৰ বেন্ডৰ তুলনাত তোমাৰ স্পঞ্জটো বেছি কম্প্ৰেসড হ'ব গতিকে আমাৰ 3 নম্বৰ অপশনটো কি হ'ব কাৰেক্ট হ'ব এটো স্পঞ্জ হ'ব ঠিক আছে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে এটো হাসমিনাৰা মেড এ মিক্সচাৰ বাই এডিং 2 drops of ink in water the name of the mixture will be হাসমিনাৰা পানীৰ লগত কি কৰিছে চিয়াহী মিহলাইছে এটো পানীৰ লগত চিয়াহী মিহলালে এটো পানী আৰু চিয়াহী পানীৰ লগত চিয়াহী মিহলোৱা হৈছে তো চিয়াহী মিহলালে তোমাৰ পানীৰ লগত চিয়াহী কি হৈ যাব সম্পূৰ্ণৰূপে মিক্স হৈ যাব অৰ্থাৎ মিশ্ৰিত হ'ব তাৰ মানে সম্পূৰ্ণৰূপে মিশ্ৰিত হৈ যাব মানে কি তোমাৰ পানী আৰু চিয়াহীৰ মাজত কোনো সেপাৰেশন কোনো লাইন নাথাকিব বা কোনো ধৰণৰ তুমি ডিস্টিংগুইশ নাপাবা গতিকে তেনেকুৱা ধৰণৰ যিবোৰ সলিউশন আছে যিবোৰত কোনো ধৰণৰ সেপাৰেশন লাইন নাথাকে হেবোৰক আমি কি বুলি কও হোমোজেনিয়াস মিক্সচাৰ বুলি কও অৰ্থাৎ এটো কি হ'ব হোমোজেনিয়াস মিক্সচাৰ হ'ব সমসত্ব মিশ্ৰণ হ'ব ইয়াৰ পিছত তোমাৰ কি কৈছে we know that mustard oil and water are two immiscible liquids how can we separate this in immiscible liquids আমি জানো যে মিঠাতেল আৰু পানী কিটো মিহলি নহয় এটো মিঠাতেল আৰু পানী মিহলি নহয় কিহৰ কাৰণে কাৰণ তোমাৰ মিঠাতেলৰ ঘনত্ব পানীৰ ঘনত্বতকৈ কি আছে কম আছে এই কাৰণে তোমাৰ মিঠাতেল পানীৰ ওপৰত ভাহি থাকে আৰু পানী তলত থাকে ঠিক আছে ঘনত্বৰ ওপৰত হতৰ তোমাৰ কোনটো মিহলি হ'ব বা কোনটো মিহলি নহয় তাক আমি নিৰ্ধাৰণ কৰিব পাৰো মিঠাতেলৰ যেহেতু ঘনত্ব কম সেইকাৰণে মিঠাতেল ওপৰত থাকে আৰু পানীখিনি তলত থাকে ইহতে কিটো মিহলি নহয় তো হেতু আমি সেপাৰেট কৰাৰ কাৰণে আমি কি পদ্ধতি ইউজ কৰিম হেতু সেপাৰেট কৰাৰ কাৰণে আমি পৃথকীকৰণ চুপি পদ্ধতি আমি ইউজ কৰিম হেতু চা তোমালোকে এনেকুৱা চুপি পদ্ধতি পাইছা এতে ধৰা তোমাৰ পানী আৰু মিঠাতেল আছে ঠিক আছে তো তোমাৰ ইয়াতে এখন তুমি যদি সুইচ ৰাখা সেই সুইচখন তুমি অন কৰি দিয়াৰ লগে লগে তলত যেহেতু পানী থাকিব
তো পানীখিনি তোমাৰ তলত পৰি যাব আৰু পানীখিনি পৰি যোৱাৰ লগে লগে তুমি যদি সুইচটো অফ কৰি দিয়া ওপৰত কি কৰিব মিঠাতেলখিনি ৰৈ যাব তো এইটো আমাৰ সেপাৰেটিং ফিউনেল আমি ইউজ কৰিব পাৰোঁ ঊৰ্ধ্বপাতনটো ক'লোৱে উদ্বাহী পদাৰ্থ যেনেকুৱা তোমাৰ এমনিয়াম ক্লৰাইড বা কৰ্পূৰ জাতীয় যিবোৰ বস্তু আছে সেইবোৰক আমি সেপাৰেট কৰিব পাৰোঁ এইটো পদ্ধতিৰ দ্বাৰা ঠিক আছে আৰু পাতন পদ্ধতিৰ দ্বাৰা আমি ইউজ কৰিব পাৰোঁ যদি দুটা তৰল পৰস্পৰ মিহলি হয় তেতিয়াহ'লে আমি পাতন পদ্ধতি ইউজ কৰিব পাৰোঁ য'ত তোমাৰ কি কৰিব লাগে 25 ডিগ্ৰী কেলভিনতকৈ কম টেম্পাৰেচাৰৰ ডিফাৰেন্স থাকিব লাগে আৰু ক্ৰমেটোগ্ৰাফি বহুত ইম্পৰ্টেণ্ট হয় ক্ৰমেটোগ্ৰাফি বৰপেটা জিলাত কিন্তু ক্ৰমেটোগ্ৰাফিৰ ওপৰত কুৱেশ্যন আহিছে তো ক্ৰমেটোগ্ৰাফি আমি কি কৰিব পাৰোঁ দুটা যদি পৰস্পৰ মিহলি হয় যদি কালাৰ থাকে কালাৰ যদি আৰু দুটা তোমাৰ পৰস্পৰ মিহলি হয় তেতিয়াহ'লে আমি ক্ৰমেটোগ্ৰাফি ইউজ কৰিব পাৰোঁ যেনে তেনেকুৱা এটা ইউজ হৈছে তোমাৰ ব্লাড এইটো সব ব্লাডত যদি আমাৰ ঔষধি মিহলি হৈ থাকে অৰ্থাৎ যদি ইম্পিউৰিটি যদি মিহলি হৈ থাকে তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ ক্ৰমেটোগ্ৰাফি ইউজ কৰি এটা আমি সেপাৰেট কৰিব পাৰোঁ মনত ৰাখিবা বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পিছৰ কোৱেশ্যনটো চাওক 5 নম্বৰ কোৱেশ্যনত কি কৈছে which of the following is not a diatomic element তলৰ কোনটা এটা দ্বিপাৰমাণৱিক মৌল নহয় এতে দ্বি পাৰমাণৱিক মানে কি এটো তোমালোকে এটা কথা পঢ়িছা পাৰমাণৱিকতা কি হয় কোনো এটা মৌল যিমানটা পৰমাণুৰ দ্বাৰা গঠিত হয় তাক আমি কি বুলি কওঁ পাৰমাণৱিকতা বুলি কওঁ এক্সাম্পল হিচাপে তুমি চা হাইড্ৰোজেন যেটো তোমাৰ অণু আছে হেতু H2 ৰে লিখা হয় এটা হাইড্ৰোজেন দুটা আছে ইয়াৰ পাৰমাণৱিকতা 2 সেইকাৰণে ইয়াক কোৱা হয় দ্বি পাৰমাণৱিক মৌল সিমিলাৰলি নাইট্ৰোজেন ইয়াতে কেইটা আছে দুটা আছে গতিকে নাইট্ৰোজেনৰ তোমাৰ পাৰমাণৱিকতা 2 হ'ব যেহেতু নাইট্ৰোজেন দুটা আছে গতিকে পাৰমাণৱিকতা 2 ঠিক আছে সেইকাৰণে এটোক আমি দ্বি পাৰমাণৱিক অণু বুলি কওঁ সিমিলাৰলি ক্লোৰিনটো তোমাৰ ইয়াতে আছে ক্লোৰিনৰ পাৰমাণৱিকতা 2 হয় গতিকে এটো দ্বি পাৰমাণৱিক অণু হ'ব কিন্তু যেটো হিলিয়াম আছে এটো ডাইৰেক্টলি He বুলি লিখা হয় আৰু এটো সিঙ্গল থাকিব পাৰে গতিকে হিলিয়ামটো হ'ব শুদ্ধ উত্তৰ এটো তোমাৰ একক পাৰমাণৱিক অণু বা এক পাৰমাণৱিক অণু হয় হিলিয়ামটো ঠিক আছে গতিকে এটো কারেক্ট आंसर হ'ব ইয়াৰ পিছৰ কোৱেশ্যনটো চা কি কৈছে দি মলিকুলাৰ মাস অফ সোডিয়াম নাইট্ৰেটৰ আণবিক ভৰ কি হ'ব চা সোডিয়াম নাইট্ৰেট NaNO3 এটো হৈছে সোডিয়াম নাইট্ৰেটৰ সংকেত এটোৰ আণবিক ভৰ ওলাব লাগে আণবিক ভৰ ওলোৱাত তোমালোকে জানাই সোডিয়ামৰ ভৰ লিখা সোডিয়ামৰ ভৰ হৈছে 23 প্লাস কৰিব লাগিব নাইট্ৰোজেনৰ ভৰ হৈছে 14 অক্সিজেনৰ ভৰ হৈছে 16 কিন্তু অক্সিজেন আছে কেইটা তিনিটা গতিকে এটো 3 ৰে কি হ'ব মাল্টিপ্লাই হ'ব এটোটা প্লাস কৰিলে কি হ'ব এটোটা প্লাস কৰিলে 7 আৰু ইফালে 3 37 প্লাস এটো আহিব তোমাৰ কিমান 48 এটোটা প্লাস কৰি দিয়া এটো আহিব 5 আৰু এটো 85 হ'ব এটো তোমাৰ 2 নম্বৰ অপচনটো কারেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্যনটো চোৱা এতে কি কৈছে how many molecules of water molecules present in 36 gram of water ইয়াতে চোৱা কি কৈছে 36 গ্রাম পানীত কিমান মোল পানীৰ অণু থাকে আমি জানো ওয়াটাৰৰ যেটো মলিকুলাৰ মাস সেটো কিমান হয় পানীৰ আণবিক ভৰ কিমান পানীৰ আণবিক ভৰ হাইড্ৰোজেন হৈছে হাইড্ৰোজেনৰ ভৰ 1 * 2 প্লাস অক্সিজেনৰ কিমান 16 গতিকে 1 * 2 মানে 2 আৰু 16 18 চোৱা 1 মোল পানীত এটো তোমাৰ হ'ব তো 1 মোল পানীত তোমাৰ কি থাকে 18 গ্রাম ওয়াটার থাকে ঠিক আছে 1 মোলত 18 গ্রাম কি থাকে ওয়াটার থাকে গতিকে তোমাৰ 36 ত কিমান গ্রাম থাকিব 2 গ্রাম থাকিব এটা একেবাৰে সিম্পল হয় কিমান মোল আচ্ছা 2 মোল থাকিব এটো তোমাৰ 2 নম্বৰ অপচনটো কারেক্ট অপচন হ'ব বুজি পালানে যেহেতু তোমাৰ 1 মোলত 18 গ্রাম থাকে গতিকে 36 গ্রামত কিমান থাকিব 2 মোল থাকিব ইয়াৰ পিছৰ কোৱেশ্যনটো চোৱা কি কৈছে ইন হাউ মেনি ইলেক্ট্ৰনছ আৰ প্ৰেজেন্ট ইন L shell of the elements shown in the figure 1 এটো চিত্ৰ 1 দিছে এই চিত্ৰটো তোমাৰ L shellত কেইটা আছে চোৱা এটো হৈছে ভিতৰৰ যেটো থাকে হেটো হৈছে K shell তাৰ পিছত যেটো আছে এটো হৈছে তোমাৰ কি L shell আৰু একেবাৰে লাষ্টটো হৈছে M shell হয়না তো K shellত কেইটা আছে চোৱা এটো 1 2 K shellত তো দুটা থাকিব পাৰে তো দুটাই আছে তাৰ পিছতটো আছে L shell চোৱা L shellত কেইটা আছে এটো 1 2 3 4 5 6 7 8 আঠটা আছে গতিকে এটো 2 নম্বৰ অপচনটো কারেক্ট হ'ব 9 নম্বৰ কোৱেশ্যনটো ব্যালেন্সি অফ দা এলিমেন্ট শোন ইন দা ফিগার 1 ইজ এটো চিত্ৰত তথ্যক মূলৰ যোজ্যতা মানে বহিৰতম কক্ষত কেইটা ইলেক্ট্ৰন আছে হেতু চোৱা 1 2 3 তিনিটা আছে গতিকে যোজ্যতা কি হ'ব 3 হ'ব এটো 2 নম্বৰ অপচনটো কারেক্ট অপচন হয় হয়নে এটো আছে তোমাৰ 2 8 3 আছে হয়নে 10 আৰু 3 13 এই মৌলটোৰ 13 আছে গতিকে মৌলটোৰ নাম হ'ব এলুমিনিয়াম মনত ৰাখিবা এনেকৈ ওলোৱা হয় প্ৰথম এটো চোৱা এটো হৈছে তোমাৰ K কক্ষ এটো L কক্ষ এটো হৈছে M কক্ষ
এতে মুঠ ইলেক্ট্ৰন আছে কিমানটা 13টা 13 কাৰ হয় এলুমিনিয়ামৰ হয়তো মূলটোৰ নাম হৈছে এলুমিনিয়াম এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে ইলেক্ট্ৰনবিনাক দ্বিতীয়বাৰ সুধিব পাৰে যে মূলটোৰ নাম কি ঠিক আছে আৰু তোমাৰ ইয়াতে চা শেষত 3টা আছে সেইখনত যোজতা কি হ'ব 3 হ'ব তো 3 আৰু 5 দুটা হ'ব পাৰে কিন্তু তেনেকুৱা কোনো অপচন নাই গতিকে তোমাৰ এটো 3 অপচনটো কাৰেক্ট হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চা ইয়াতে কি কৈছে if the atomic mass of an atom is 27 atomic mass unit u মানে atomic mass unit u মানে হৈছে তোমাৰ atm মানে atomic mass unit তো atomic mass unit টো ডাঙৰ একক হৈ যায় কাৰণ এটো সংক্ষেপে u বুলি লিখা হয় তোমালোকে জানা এটো পাৰমাণবিক একক বুলি কোৱা হয় u মানে proton is 14 proton to কি 14 দি আছে then what will be the atomic number of the atom তেতিয়া হলে পাৰমাণবিক সংখ্যা কিমান হ'ব এতে চোৱা পাৰমাণবিক ভৰ দিয়া আছে 27 এটো পাৰমাণবিক ভৰ আমি জানো সকলে এটো ফৰ্মুলা মনত ৰাখা পাৰমাণবিক ভৰ is equal to কি হয় প্ৰটনৰ সংখ্যা যোগ নিউট্ৰনৰ সংখ্যা প্ৰটনৰ সংখ্যা যোগ কি নিউট্ৰনৰ সংখ্যা এতিয়া তুমি চা ইয়াতে কিন্তু প্ৰটনৰ সংখ্যা আছে কিন্তু ইয়াতে তোমাৰ লাগে পাৰমাণবিক সংখ্যা এটা সব প্রটনৰ সংখ্যা যিমানটা থাকে পৰমাণু এটা সিমানটা কি থাকে ইলেক্ট্ৰনৰ সংখ্যাও থাকে তুমি ইয়াতে ইলেক্ট্ৰনৰ সংখ্যাও লিখিব পাৰা পৰমাণু এটা যিমানটা প্ৰটন থাকে সিমানটাই তোমাৰ কি থাকে ইলেক্ট্ৰন থাকে কিন্তু তোমাৰ এই দুটা তোমাৰ বিপৰীত আধানযুক্ত প্ৰটনটো পজিটিভ ইলেক্ট্ৰনটো নেগেটিভ আৰু যিমানটা তোমাৰ ইলেক্ট্ৰন থাকে হেতুকে তোমাৰ কি বুলি কোৱা হয় পাৰমাণবিক সংখ্যা বুলি কোৱা হয় গতিকে আমাৰ ইয়াৰ পৰা লাগে কি ইলেক্ট্ৰনৰ সংখ্যা তো ইলেক্ট্ৰনৰ সংখ্যা লালে পাৰমাণবিক সংখ্যা আমি পাই যাম ইয়াতে সব পাৰমাণবিক ভৰ দি আছে 27 is equal to ইয়াতে সব প্ৰটনৰ সংখ্যা আমি উলাব লাগে মানে ইলেক্ট্ৰনৰ সংখ্যা এটা আমি ই বুলি ধৰিছো আৰু ইয়াতে সব নিউট্ৰনৰ সংখ্যা দি আছে কিমান 14 গতিকে 14 বহাই দিয়া গতিকে ই is equal to কি হ'ব 27 মাইনাস কি হ'ব 14 মানে এটো 7 ৰ পৰা 4 গলে 3 আৰু 2 ৰ পৰা 1 গলে এটো 13 आंसर আহিব এটো 13 হ'ব পাৰমাণবিক সংখ্যা এটো এলুমিনিয়াম অৰ্থাৎ ইয়াৰ পিছত চা কি কৈছে when a dissolved egg is placed in a concentrated salt solution the egg shell shrinks it's an example of what kind of solution এটা কণী তোমাৰ এৰুৱাই কণীৰ বাকলি এৰুৱাই তোমাৰ কি কৰা হৈছে গাঢ় লৱণৰ দ্ৰৱত ডুবাই ৰখা হৈছে আৰু তেতিয়া তোমাৰ কণীটোৰ সংকোচন ঘটে তেতিয়া হলে এটো কি দ্ৰৱৰ উদাহৰণ হ'ব এটো হ'ব তোমাৰ হাইপাৰটনিক সলিউশন এটো কি হ'ব হাইপাৰটনিক সলিউশন হ'ব কিহৰ কাৰণে হ'ব ধৰি লও এটো আমাৰ কণী হয় আৰু ইয়াত আমি এটা পাত্ৰ ৰাখিছো আৰু সেই পাত্ৰটোত কি আছে এটা আমাৰ সল্ট সলিউশন আছে কনসেন্ট্ৰেটেড সল্ট সলিউশন আছে ঠিক আছে এটো কথাটো মনত ৰাখিব লাগিব এটা সাইটো এগ হয় এটো কণী হয় আৰু ইয়াতে আছে সল্ট সলিউশন এটা তুমি লক্ষ্য কৰা তোমাৰ বাহিৰত যিমানখিনি তোমাৰ পানী আছে এই পানীৰ যেটো ঘাৰতা কণীৰ ভিতৰৰ পানীৰ ঘাৰতাতকৈ ইয়াতে কি আছে বেছি আছে ইয়াতে তোমাৰ কি আছে বেছি আছে গতিকে কি কৰিব এই বেছি ঘাৰতাৰ পৰা কম ঘাৰতালৈ তোমাৰ কি কৰিব ভিতৰত পানী সোমাই যাব তাৰ মানে বাহিৰত যদি বেছি হয় পানীৰ ঘাৰতা আৰু ভিতৰত যদি কম হয় হেউৰক অতিহাৰী দ্ৰৱ বুলি কোৱা হয় আৰু যদি তোমাৰ ভিতৰত তোমাৰ বেছি থাকে আৰু বাহিৰত কম থাকে তেতিয়ালে ভিতৰৰ পৰা পানী কোনফালে আহিব বাহিৰৰ ফালে আহিব আৰু তেনেকুৱাবোৰ কি বুলি কোৱা হয় হাইপোটনিক সলিউশন বুলি কোৱা হয় তো যেহেতু বাহিৰত বেছি আছে গতিকে এটো কি হ'ব হাইপাৰটনিক হ'ব অতিহাৰী দ্ৰৱ হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চা ইয়াতে কি কৈছে the cell organelle which important for photosynthesis in plant উদ্ভিদৰ সালোকসংশ্লেষণৰ বাবে গুৰুত্বপূৰ্ণ কোষংগাণু উদ্ভিদৰ সালোকসংশ্লেষণত কোনে সহায় কৰে এটো ক্লোৰোপ্লাস্টে সহায় কৰে মানে ক্লোৰোপ্লাস্ট এটো ক্লোৰোপ্লাস্ট হ'ব এটো ক্ৰোমোপ্লাস্ট নহয় বৰ্ণকণা যেটো ক্লোৰোপ্লাস্ট আছে এটো চা তোমালোকে কনফিউজ নহবা এটো সব ক্লোৰোপ্লাস্ট যেটো বৰ্ণকণা এটো তোমাৰ কি হয় এটো প্লাস্টিডৰ এটা ভাগ হয় প্লাস্টিড আমি জানো যে প্লাস্টিড দুটা হয় এটা হৈছে তোমাৰ কি এটা হৈছে তোমাৰ ক্লোৰোপ্লাস্ট এটা হৈছে কি ক্ৰোমোপ্লাস্ট এটা হৈছে তোমাৰ কি ক্ৰোমোপ্লাস্ট আৰু এটা হৈছে তোমাৰ অবৰ্ণকণা হেতু ইংৰাজীত কি কয় নাজানো বাৰু অবৰ্ণকণা পাহৰি গৈছো এটা হৈছে বৰ্ণকণা আৰু এটা হৈছে অবৰ্ণকণা আৰু যেটো বৰ্ণকণা সেই বৰ্ণকণাৰ ভিতৰত তোমাৰ কি থাকে ক্লোৰোপ্লাস্ট থাকে বৰ্ণকণাৰ ভিতৰত কি থাকে ক্লোৰোপ্লাস্ট থাকে আৰু এই ক্লোৰোপ্লাস্টেই তোমাৰ সালোকসংশ্লেষণৰ বাবে মুখ্য দায়ী হয় অৰ্থাৎ হৰিতকণা যাক আমি কওঁ হৰিতকণাই তোমাৰ কি কৰে উদ্ভিদৰ সালোকসংশ্লেষণত সহায় কৰে হৰিতকণা নহলে উদ্ভিদে সালোকসংশ্লেষণ কৰিব নোৱাৰে ইয়াৰ প্ৰধান কাম হৈছে তোমাৰ সানলাইট এবজৰ্ব কৰা সানলাইট কি কৰে এবজৰ্ব কৰা তো এটো তোমাৰ কি হ'ব হৰিতকণা হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 30 নম্বৰত কি কৈছে লাইসোজোম ইজ known as suicide bricks of a cell which cell organelle helps in the formation of lysosomes
লাইসোজোমক কোষৰ আত্মঘাতী মোনা বুলি কোৱা হয় কিন্তু লাইসোজোম গঠনত কোনে সহায় কৰে লাইসোজোম গঠনত সহায় কৰে তোমাৰ গোলগি এপাৰটাছে এটো বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখিবা গোলগি এপাৰটাছে সহায় কৰে আৰু গোলগি এপাৰটাছৰ কাম মনত ৰাখিবা গোলগি সংখ্যাৰ কাম হৈছে তোমাৰ লিপিড প্ৰোটিন এইবোৰক তোমাৰ কি কৰে প্যাকেজিং কৰাত সহায় কৰে তাৰ লগতে তোমাৰ লাইসোজোম গঠনত সহায় কৰে আৰু তোমাৰ ৰাইবোজোম সিনথেসাইজটো অলপ কি কৰে হেল্প কৰে ঠিক আছে মাইটোকন্ড্ৰিয়া কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয় আৰু প্লাস্টিড যেটো আছে এটো কেৱল উদ্ভিদ কোষত পোৱা যায় প্ৰাণী কোষত পোৱা নাযায় মনত ৰাখিবা ইয়াৰ পিছৰ কোৱেশ্চনটো চা কি কৈছে we see that when there is a wind trees are bending but they don't break which tissue help in the plant for bending আচ্ছা কিছুমান এনেকুৱা গছ আছে যেনেকুৱা আমাৰ তামোল গছ বা তোমাৰ নাৰিকল গছ বা তোমাৰ বাঁহ গছ আছে সেইবোৰ বহুত হালি যায় হালি গলেও কিন্তু ভাগি না যায় কিন্তু সেইবোৰ উদ্ভিদত তোমাৰ এটা বিশেষ ধৰণৰ কলা থাকে সেই কলাবিধৰ নাম কি হেতু সুধিছে তাৰ মানে উদ্ভিদৰ যিটো স্থিতিস্থাপকতা যিটো গুণ আছে সেই স্থিতিস্থাপকতা তোমার বৰপেটা জিলাত কিন্তু ডাইৰেক্টলি আহিছে যে উদ্ভিদৰ স্থিতিস্থাপকতা গুণটো অৰ্থাৎ ফ্লেক্সিবিলিটি যেটো নেচাৰ আছে হেতু কিহৰ কাৰণে হয় এনেকে কোৱেশ্চন আহিছে এই কোৱেশ্চনৰ আনসাৰ আৰু এই কোৱেশ্চনৰ আনসাৰ সেম হয় এটো কলেনকাইমা কলা হ'ব এই কলেনকাইমা কলাই তোমাৰ উদ্ভিদৰ স্থিতিস্থাপকতা গুণটো নিয়ন্ত্ৰণ কৰে অৰ্থাৎ হালি গলেও কি না যায় ভাঙি না যায় আৰু বাকি কিটাৰ কথা মই কৈ আছো তোমালোকে শুনা যেটো এৰেনকাইমা কলা আছে এই এৰেনকাইমা কলাটো তোমাৰ কিছুমান তোমাৰ পানীত থকা উদ্ভিদৰ দেহত থাকে যেনেকুৱা তোমাৰ মেটেকা থাকে আৰু এই মেটেকা থকাৰ কাৰণে তোমাৰ মেটেকাটো তোমাৰ কি কৰে পানীত উপঙি থাকিব পাৰে আৰু মেটেকাৰ যেটো পাত আছে পাতৰ লগত যিখিনি ঠানি আছে তোমালোকে চাবাছনে ঠাৰিৰ লগত এটো ভিতৰত ফুফুলা থাকে কিছুমান তাতে তোমাৰ কি থাকে এৰেনকাইমা কলা থাকে এৰেনকাইমা কলাৰ অসমীয়া হৈছে বায়ু কলা এতে বুজি পাইছা মানে ভিতৰত বায়ু সোমাই থাকে গতিকে ঘনত্ব কম হয় কাৰণে পানীত কি কৰিব পাৰে ভাহি থাকিব পাৰে আৰু যেটো তোমাৰ স্ক্লেৰেনকাইমা কলা আছে এটো তোমাৰ কি কৰে নাৰিকলৰ বাকলি গঠন কৰে নাৰিকলৰ বাকলি তোমাৰ লিগনিন নামৰ এবিধ আঠাজাতীয় পদাৰ্থ থাকে যাৰ কাৰণে নাৰিকলৰ বাকলিটো কি হয় কঠিন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চা এটো তোমাৰ মিলাবলৈ দিছে 50 নম্বৰ কোৱেশ্চনটো চাবা সো মিলোৱাৰ ক্ষেত্ৰত তোমালোকে এটা ট্ৰিক ইউজ কৰিব পাৰা ইয়াতে ঠিক আছে প্ৰথমতে প্ৰথমটো মিলাবা তাৰ পিছত অপচন কেইটা চাবা চোৱা এতে এপিথেলিয়াল টিস্যু অর্থাৎ আচ্ছাদক কলাটো তোমাৰ ক'ত থাকে ছালত থাকে গতিকে এটো তোমাৰ A4 লগত আহিব A4 এটো গুটি কেইটা আছে লাষ্টটো চা নার্ভাস টিস্যু অর্থাৎ স্নায়ু কলা তোমাৰ ক'ত পোৱা যায় স্নায়ু কলা তোমাৰ এটো একজনত থাকে একজন হৈছে স্নায়ু কলাৰ এটা অংশ গতিকে তোমাৰ D2 ত মিলিব এতে চা তোমাৰ D1 এটো চা D3 আছে গতিকে এটো নহয় এতে D2 আছে এটো নহয় সো এতে তোমাৰ ইজি হৈ গল না এটো 3 আৰু 4 যিকোনো এটা হ'ব এতে D1 আছে এতে D1 আছে যেটো কানেক্টিভ টিস্যু অর্থাৎ সংযোজক কলা তোমাৰ কি হয় এটো অস্থি হয় বোন হাড়বোৰ সংযোজক কলা হয় গতিকে বি আহিব তোমাৰ 3 লগত এতিয়া সব B3 ক'ত আছে ইয়াতে আছে B3 ইয়াতে আছে B2 গতিকে এটো নহয় তো আমাৰ এই 3 অপচনটো কি হ'ব কারেক্ট অপচন হ'ব আৰু মাস্কুলার টিস্যু এটা তোমাৰ কার্ডিয়াক হয় হৃদপিণ্ডিত মাস্কুলার টিস্যু থাকে এটো তো 3 অপচন উইল বি কারেক্ট অপচন ইয়াৰ পিছৰ কোৱেশ্চনটো চা ইয়াতে কি কৈছে which of the following is not a cell of phloem tissue তলৰ কোনটো ফ্লোয়েম কলাৰ কোষ নহয় এটো চা যেটো ফ্লোয়েম আৰু জাইলেম কলা আছে বহুত ইম্পৰ্টেন্ট হয় ফ্লোয়েম আৰু জাইলেম কলাৰ যেটো কাৰ্য আছে কাৰ্যও লাগিব লগতে ইয়াৰ যিকেটো অংগ আছে সেই অংগকেটাও লাগিব সা যেটো তোমাৰ ফ্লোয়েম কলাৰ তোমাৰ কি আছে ফ্লোয়েম কলাৰ অংগবোৰ আছে তোমাৰ সংগী কোষ তাৰ পিছত ফ্লোয়েম ফাইবাৰ আৰু তোমাৰ কি আছে সালনী নলিকা হয়নে কিন্তু ট্ৰেকাইট এটো তোমাৰ জাইলেম কলাৰ এটা পাৰ্ট হয় এটো জাইলেম কলাৰ পাৰ্ট হয় গতিকে এটো 3 অপচনটো কারেক্ট হ'ব এতে যেটো ফ্লোয়েম কলাৰ কথা সুধিছে তো এটো 3 অপচন উইল বি কারেক্ট অপচন ইয়াৰ পিছত চা এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন দিছে এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চনত কি কৈছে চোৱা এছাৰশন দিছে বাৰ্নিং ইজ এ কেমিক্যাল চেঞ্জ এটো কারেক্ট হয় দহন এবিধ ৰাসায়নিক পৰিৱৰ্তন হয় আৰু ৰিজন কি দিছে স্যার কেমিক্যাল প্ৰপাৰ্টি অফ মেটাৰ ডাজ নট চেঞ্জ ইন কেমিক্যাল চেঞ্জ ৰাসায়নিক পৰিৱৰ্তনৰ পদাৰ্থৰ ধৰ্ম সলনি নহয় এটো ইনকাৰেক্ট হয় কিয় কাৰণে ইনকাৰেক্ট হয় কাৰণ দহনটো ৰাসায়নিক পৰিৱৰ্তন হয় আৰু দহনত যেতিয়া তোমাৰ ৰাসায়নিক পৰিৱৰ্তন সংঘটিত হয় তেতিয়া তোমাৰ নিউ প্ৰডাক্ট এটা ফৰ্মেশন হয় অৰ্থাৎ নতুন বস্তু এটা উৎপন্ন হয় নতুন পদাৰ্থ উৎপন্ন হয় আমি নতুন পদাৰ্থ কিহৰ কাৰণে কও কাৰণ এই যেটো পদাৰ্থ থাকে সেই পদাৰ্থটোৰ যেটো ক্যাৰেক্টাৰিস্টিক্স থাকে ক্যাৰেক্টাৰিস্টিক্সটো তোমাৰ কি হয় সম্পূৰ্ণ ডিফাৰেন্ট হয় অৰ্থাৎ বেলেগ হয় ইয়াতে কৈছে ধৰ্ম সলনি নহয় কিন্তু ধৰ্ম সলনি হয় সেই কাৰণে এটো তোমাৰ কি হ'ব ইনকারেক্ট হ'ব তো এছাৰশন কারেক্ট ৰিজনটো ইনকারেক্ট হয় ঠিক আছে তো এটো তোমাৰ কোনটো অপচন কারেক্ট হ'ব এছাৰশন কারেক্ট ৰিজন সি নম্বৰ অপচনটো কারেক্ট হ'ব এটো সি অপচন উইল বি কারেক্ট অপচন ইয়াৰ পিছত 18 নম্বৰ কোৱেশ্চনটো চা
18 নম্বৰত কি কৈছে ইয়াতে তোমাৰ কৈছে from the study table এটো বৰ্ণালী learned that her mother is cooking chicken in the kitchen আচ্ছা বহুত বঢ়িয়াতে কোৱেশ্চন দিছে ইয়াতে চা পঢ়া টেবুলৰ পৰা বৰ্ণালী গম পালে যে তাইৰ মাকে পাকঘৰত তোমাৰ চিকেন বনাই আছে ঠিক আছে এটো বনাই আছে ঠিক আছে এটো কিছা এটা চিকেন যে বনাই আছে হেতু বৰ্ণালী গম পালে কি হয় কাৰণ তোমাৰ চিকেন যেটো বনাই আছে চিকেনটো বনাই থাকোতে তোমাৰ তাতে তোমাৰ কি হৈছে হিট হৈছে তো হিট হলে তোমাৰ কি হয় ডিফিউজনটো বাঢ়ে ডিফিউজন কি হয় বাঢ়ে অর্থাৎ বেপনৰ হার বাঢ়ে বেপনৰ হার বাঢ়াৰ কাৰণে তোমাৰ এটো কি হয় ডিস্ট্ৰিবিউট হয় সোনকালে হয়নে এটো যেটো তোমাৰ সেন্ট আছে সেই সেন্টৰ যেটো ডিস্ট্ৰিবিউশন ৰেট এটো তোমাৰ কি হয় ইনক্রিজ হয় এই কাৰণে বৰ্ণালী পাইছে তো ৰেট অফ ডিফিউজন অফ গ্যাস ইজ মোর গ্যাসীয় পদাৰ্থৰ বেপনৰ বেগ বেছি এটো কারেক্ট হয় আৰু সেই কাৰণে তোমাৰ বৰ্ণালী কি কৰিছে সেই গন্ধটো পাইছে গতিকে এসারশন আৰু ৰিজনিং দুটা শুদ্ধ হ'ব লগতে ৰিজনটো এসারশনৰ শুদ্ধ ব্যাখ্যাও হ'ব দ্যাট মিন্স এটো এই অপশনটো কারেক্ট অপশন হ'ব এর পিছত 19 নম্বৰ কোৱেশ্চনটো চা কি কৈছে which of the following is not included in the kingdom of fungi তলৰ কোনটো ভেকুৰ ৰাজ্যৰ অন্তৰ্ভুক্ত নহয় এটো তোমাৰ কি ভেকুৰ ৰাজ্যৰ প্যাৰামিচিয়ামটো ভেকুৰ ৰাজ্যৰ অন্তৰ্ভুক্ত নহয় এর পিছত তোমাৰ এটো যেটো আছে এসপাৰজিলাছ আছে মাশরুমটো তোমাৰ এটো মৃতজীৱী হয় পেনিসিলিয়াম এটো নহয় গতিকে এটো প্যাৰামিচিয়ামটো শুদ্ধ উত্তৰ হ'ব ইয়াৰ পিছত চোৱা কি কৈছে হু ইজ দা অথৰ অফ দা বুক অৰিজিন অফ স্পেচিছ এটো চাৰ্লছ ডাৰউইন হয় ডাৰউইনৰ এটো বিখ্যাত এটা গ্ৰন্থ হয় এই গ্ৰন্থৰ পৰা তোমালোকে ক্লাস 10 ত পঢ়িবলৈ পাবা ডাৰউইনৰ যিবোৰ বিৱৰ্তনৰ তথ্য আছে গোটেইকেইটা তথ্য তেও কি কৰিছিল অৰিজিন অফ স্পেচিছত লিখি থৈ গৈছিল ঠিক আছে আৰু যেটো ৰবাৰ্ট হোৱাইটেকাৰ এটোৰ নামটো জানাই প্ৰাণী ৰাজ্যক পাঁচটা ভাগত যে ভাগ কৰিছিল ৰবাৰ্ট হোৱাইটেকাৰে ভাগ কৰিছিল ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এটো ম্যাচ দা ফলোইং দিছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকে কিন্তু এটো চেপ্টাৰ মানে জীবৰ যেটো তোমাৰ শ্ৰেণী বিভাজন আছে হেতু চেপ্টাৰৰ পৰা তুমি এখিনি জানিব লাগিব গটিখিনি বহুত ইম্পৰ্টেন্ট হয় এটো এনিলিটাৰ তোমাৰ কি হয় আৰ্থৰ মই গতিকে এটো 4 ত আহিব A4 হ'ব সো A4 গটিকেটাত আছে লাষ্টৰটো আছে তোমাৰ কলেন্ট্ৰেটৰ তোমাৰ কি হ'ব জেলিফিশ হ'ব এটো জেলিফিশ এটো তোমাৰ D3 আহিব D3 এটা সা এটো নাই D3 এটাতে আছে গতিকে এটো এক নম্বৰতে কারেক্ট হ'ব B1 ত আহিব এটো আৰ্থ্ৰোপোডা এটো হয়নে আৰ্থ্ৰোপোডা সন্ধিবদি তোমাৰ বাটাৰফ্লাই হ'ব আৰু তোমাৰ মালাস্কাটো তোমাৰ কি হ'ব এটো স্নেইল হ'ব হয়নে এটো তো এটো অপশন কারেক্ট অপশন হ'ব এর পিছত 22 নম্বৰ কোৱেশ্চনত কি কৈছে রাইট এ ক্লাস অফ এটো কৈছে তোমাৰ ভাৰ্টিব্রেটস which have 3 rooms in heart তো rooms বুলি কৈছে কি ইয়াতে বাৰু rooms নহয় তো rooms নহয় তো চেম্বাৰ বুলি কয় এটো চেম্বাৰ বুলি কয় এটো room আৰু চেম্বাৰ একে জানো কিবা লিখিছে না জানো এবিধ মেৰুদণ্ডী প্ৰাণীৰ ভাগ লিখা যা হৃদযন্ত্ৰ তিনিটা কোঠালীযুক্ত এটো তোমাৰ উভচৰ প্ৰাণীৰ থাকে এটো 2 নম্বৰ অপশনটো কারেক্ট অপশন হ'ব এর পিছত তোমাৰ কি কৈছে সো এ ড্ৰাইভাৰ ট্ৰেভেল এ ডিসটেন্স অফ 50 কিলোমিটাৰ ইজ ডাইৰেকশন after then travel 20 km west direction what will be the displacement of the car eto sa ejon driver re dhorila amar eto starting point ase a ere pore tomar b goise aru ere maje total distance ase kiman 50 of kilometer aru eto goise tomar east direction ঠিক আছে তো east or opposite tomar ki hoy west hoy east or opposite west গদিকে তোমার এনেকে গৈছে 50 কিলোমিটার আকো ঘুরি আহিছে কি কিলোমিটার ঘুরি আহিছে তোমাৰ 20 কিলোমিটার তেতিয়া হলে গাড়ীখন ইয়াতে ৰৈ গল তো টোটাল 50 ইয়াতে হিল 20 তো ইয়াতে ৰৈ গল কিমান 30 কিলোমিটার গতিকে 30 কিলোমিটারে হ'ব তেওঁৰ কি হৰণ গতিকে এটো 3 নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব আৰু ডিসপ্লেসমেন্ট তোমালোকে জানাই ইনিশিয়াল পয়েন্ট আৰু তোমাৰ ফাইনাল পয়েন্টৰ মাজৰ যিখিনি ডিসটেন্স সেইখিনিকে কি বুলি কয় ডিসপ্লেসমেন্ট বুলি কয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা which of the following is not an example of uniform circular motion তলৰ কোনটো সুষম বৃত্তীয় গতিৰ উদাহৰণ নহয় এটো সব বৃত্তীয় গতিৰ কথা কৈছে তো তোমাৰ এনেকে সার্কুলার পাথ হ'ব লাগিব চন্দ্ৰ আৰু পৃথিৱীৰ গতি এটো তো তোমাৰ ই হয় ইউনিফর্ম হয় এই স্যাটেলাইটৰ মুভমেন্টটো তোমাৰ ইউনিফর্ম হয় এটো রোটেশন অফ মিনিট হার্ডগ্রিন ক্লক এটো ঘড়িৰ কাঁটা মিনিটৰ কাঁটাডালৰ ঘূৰ্ণন এটো প্ৰতিটো 1 মিনিটত এবাৰকে ঘূৰিব এটো তোমাৰ ইউনিফর্ম হয় কিন্তু ইয়াতে সা এটো তোমাৰ ন্যাশনাল হাইওয়ে বাস এটা চলি আছে তো এটো কি হ'ব ইউনিফর্ম নহব এটো তো আমাৰ 4 অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 4 নম্বৰ অপশনটো কারেক্ট অপশন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকক ইয়াতে ইনফৰমেশন দিও
তোমালোকে যদি আজমল সুপাৰ 40ৰ কাৰণে যদি তোমালোকে প্ৰিপেয়াৰ হ'বলৈ বিচাৰি আছা তেতিয়াহ'লে মই তোমালোকক 100% কমন পোৱাকৈ প্ৰিপাৰেশ্যন কৰাম গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু তোমালোকে ক্লাছ 10ৰ কাৰণে তোমালোকে যেহেতু ক্লাছ 9ৰ ফাইনেল এক্সাম দি আছা ক্লাছ 10ৰ কাৰণে তোমালোকে কোনো ধৰণৰ টেনচন ল'ব নালাগে তোমালোকে 100% কমন পোৱাকৈ মোৰ চেনেলতে সকলো বস্তু তোমালোকে পাই যাবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই বছৰ যেটো এছএলসি এক্সাম হৈ গ'ল 2025ৰ হেতুত মোৰ চেনেলৰ পৰা 99% কোৱেশ্চন কমন আহিছে আৰু তোমালোকক মই ষ্টাৰ্টিংৰ পৰাই ভালদৰে তোমালোকক প্ৰিপাৰেশ্যন কৰাম তোমালোকে ষ্টাৰ্টিংৰ পৰাই মোক ফলো কৰি ৰাখিবা সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে প্ৰত্যেকটো ভিডিও তোমালোকে চাব পাৰা এটো তোমালোকে যাতে এক্সামত 99% পাব পাৰা তাৰ গ্যাৰান্টি মই লৈছো বা দায়িত্বটো মই লৈছো গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমালোকৰ WhatsApp বনোৱা হৈছে তোমালোকৰ কাৰণে মানে ক্লাছ 10ৰ কাৰণে তোমালোকে WhatsApp গ্ৰুপত জয়েন হৈ লোৱা মই ডেসক্ৰিপচনত WhatsApp গ্ৰুপৰ লিংক দি দিছো তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা ভিডিওবোৰ তোমালোকে বিচাৰি ফুৰিব নালাগে তোমালোকে ডাইৰেক্টলি ভিডিওৰ লিংক পাই যাবা আৰু তোমালোকে তাতে চাই ল'ব পাৰিবা ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে তোমাৰ কি কৈছে এটো ইউনিট অফ ভেলোচিটি এটো একেবাৰে ইজি হয় মিটাৰ পাৰ সেকেন্ড হয় তাৰ পিছত নিউটন এতে চোৱা আমি জানো বলৰ একক নিউটন হয় বলৰ একক নিউটন এটো তো বলৰ একক F = কি হয় ma এটো আমি জানো সকলে m মানে হৈছে বস্তুৰ ভৰৰ এসআই একক হৈছে কেজি এ মানে হৈছে ত্বৰণ অৰ্থাৎ এক্সিলাৰেশন ইউনিট কি মিটাৰ পাৰ সেকেন্ড স্কয়াৰ গতিকে 1 নিউটনক আমি কি লিখিব পাৰো কেজি মিটাৰ পাৰ সেকেন্ড স্কয়াৰও লিখিব পাৰো এটো তোমাৰ 2 নম্বৰ অপশনটো কারেক্ট অপশন হ'ব 27 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে হোৱাট ইজ দ্য মোমেন্টাম অফ এন অবজেক্ট অফ মাস 20 kg মুভিং উইথ এ ভেলোসিটি 2 মিটাৰ পাৰ সেকেন্ড ইয়াতে চোৱা 20 kg ভৰৰ বস্তু এটা 2 মিটাৰ পাৰ সেকেন্ডে গতি কৰিলে ভৰবেগ কি হ'ব আমি সকলোৱে জানো যে ভৰবেগ হৈছে বস্তু এটাৰ ভৰ আৰু বেগৰ পূৰণফল অৰ্থাৎ p = mv এটো পাইছা তোমালোকে সকলোৱে হয়নে নাই তেতে ভ্যালু পুট কৰা m মানে হৈছে ভৰ হৈছে 20 kg গতিকে ইয়াতে আহিব তোমাৰ 20 kg মাল্টিপ্লাইড v মানে হৈছে ভেলোসিটি দি আছে এটো 2 মিটাৰ পাৰ সেকেন্ড 2 মিটাৰ পাৰ সেকেন্ড তো 20 * 2 40 এটো আহিব কেজি মিটাৰ পাৰ সেকেন্ড 40 কেজি মিটাৰ পাৰ সেকেন্ড এটো তোমাৰ 3 নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো কি কৈছে এটোত কি কৈছে চোৱা If 20 Newton force is applied on an object of mass 5 kg, what will be its acceleration? এতে চোৱা তোমাৰ 5 কেজি ভৰ বিশিষ্ট বস্তু এটা 2 নিউটন বল প্ৰয়োগ কৰিলে বস্তুটোৰ ত্বৰণ কি হ'ব আমি সকলোৱে জানো F = ma ইয়াৰ পৰা তুমি কি কৰা এটো নিউটনৰ দ্বিতীয় গতিসূত্ৰ হয়নে তোমালোকে কিন্তু নিউটনৰ তিনিটা গতিসূত্ৰ আছে তিনিটা গতিসূত্ৰ তোমালোকে ভালদৰে মনত ৰাখিব লাগিব তাৰ ওপৰত কিন্তু MCQ লগতে ডেসক্ৰিপচন টাইপ কোৱেশ্চন আহিবই তোমাৰ 100% গ্যাৰান্টি তাৰ পৰা কোৱেশ্চন আহিব গতিকে তোমালোকে চাই লোৱা এটো চোৱা এক্সিলাৰেশন তুমি ইয়াৰ পৰা a ৰাখি দিলে ইফালে আহিলে তোমাৰ কি হ'ব F/m হ'ব F ৰ ভ্যালু দিয়া আছে চোৱা বল দিয়া আছে 2 নিউটন আৰু তোমাৰ ভৰ দিয়া আছে কিমান ভৰ দিয়া আছে তোমাৰ 5 কেজি 5 কেজি দিয়া আছে হয়নে তো ইয়াতে চোৱা 2/5 নিউটন পার কেজি হল কিন্তু ইয়াতে তেনেকুৱা কোনো অপশন নাই গতিকে তুমি এটো কি কৰিব লাগিব বেলেগ এটা ফৰ্মত লিখিব লাগিব w = mg আমি জানো ওজন হৈছে বস্তু এটাৰ তোমাৰ ভৰ আৰু তোমাৰ মাধ্যাকৰ্ষণিক ত্বৰণৰ পূৰণফল গতিকে ভৰ দিয়া আছে তোমাৰ 2 আৰু ইয়াতে মাধ্যাকৰ্ষণিক যেটো ত্বৰণ আছে মাধ্যাকৰ্ষণিক ত্বৰণৰ ভ্যালু কিমান 10 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ বা তোমাৰ এটো 9.8 বুলিও কয় তো ইয়াতে আমি 10 বুলি ধৰো 10 / 5 গতিকে এটো 10 এটো তোমাৰ ক্যান্সেল আউট কৰিলে দুইবাৰ যাব আৰু 2 * 2 কিমান 4 হ'ব এটো হ'ব 4 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ 2 নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে ইফ মাস অফ এন অবজেক্ট ইজ 30 kg অন আর্থ আচ্ছা পৃথিৱীত কোনো বস্তুৰ ভৰ দিয়া আছে কিমান 30 kg তাৰ পিছত কৈছে দেন হোৱাট উইল বি ইটস মাস অন দ্য মুন তেতিয়া হলে wm কিমান হ'ব এটো চোৱা আমি সকলে জানো wm = 1/6 of we হয়নে মানে চন্দ্ৰত কোনো এটা বস্তুৰ ভৰ পৃথিৱীত সেই বস্তুৰ ভৰৰ 1/6 গুণ হয় তাৰ মানে তোমাৰ পৃথিৱীত যদি কোনো এটা 6 কেজিৰ বস্তু থাকে হেতু চন্দ্ৰত গলে 1 কেজি হ'ব এটো মনত লাগি এটো 1/6 অফ এটো 30 কেজি আছে গতিকে এটো কি হ'ব 30 এটো ক্যান্সেল আউট কৰিলে 5 বাৰ যাব
গতিকে সেই বস্তুটোৰ ভৰ হ'ব তোমাৰ 5 কেজি এটো 1 নম্বৰ অপচনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে ইয়াৰ পিছত কোৱেশ্চনটো চোৱা ইয়াৰ পিছত কোৱেশ্চনটো কি কৈছে ইয়াতে চোৱা SI unit of G ইয়াতে চোৱা G কি আছিল G আছিল 6.607 into 10 to the power 23 এটো হৈছে তোমাৰ নিউটন মিটার স্কয়ার per kg square নিউটন মিটার স্কয়ার per kg square এটো 1 নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা the weight of an object is 98 newton on earth এটা চোৱা WE দিয়া আছে 98 newton what will be the mass of the object on earth তেতিয়া হলে তোমাৰ এটো পৃথিৱীত বস্তুটোৰ ভৰ কিমান হ'ব হেতু আমাক কি কৰিবলৈ দিছে ওলাবলৈ দিছে তো এটোৰ ভৰ কিমান হ'ব সবা আমি সকলে জানো এই মাত্ৰ লিখিলো Wm = 1/6 of We এটো ভ্যালু বহাই দিয়া এটো Wm হয়নে আচ্ছা ইয়াতে তোমাৰ এটো লাভ দিছে না এটো তোমাৰ পৃথিৱীত বস্তুটোৰ ভৰ কিমান হ'ব হেতু লাভলৈ দিছে তো পৃথিৱীত হলে তোমাৰ WE = টিফালে গলে কি হ'ব মাল্টিপ্লাই হ'ব 6 of Wm হ'ব 6 of Wm এটো তোমাৰ WE 6 of Wm এটো তোমাৰ তো নাই এটো অপশন আচ্ছা এটো অপশন নাই ইয়াতে না তেতিয়া হলে আমি এটো ফর্মুলা এপ্লাই কৰো সব W = mg হয়নে কোনো বস্তু পৃথিৱীত যেটো ওজন আছে হেতু এর উপর আমার লাগে কি ভর তো এটো m = কি হ'ব W/g হ'ব গতিকে এটা সব ওয়েট দিয়া আছে 98 নিউটন আৰু ইয়াতে g এর ভ্যালু কিমান হয় 10 হয় g এর ভ্যালু 10 হয় g মানে মাধ্যাকর্ষণিক ত্বরণটো তোমাৰ 10 মিটার পার সেকেন্ড স্কয়ার বা তোমাৰ 9.8 তো কেতিয়াবা 9.8 ধৰা হয় কেতিয়াবা 10 বুলি ধৰা হয় দুটা এপ্লিকেবল হয় তেতে 10 বুলি ধৰিলে তোমাৰ ইয়াৰ ভ্যালু কিমান আহিব এটো 9.8 আহিব 9.8 কেজি 9.8 কেজি তো 3 নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 32 নম্বৰ কোৱেশ্চনত কি কৈছে দি সাম অফ কাইনেটিক এনার্জি এন্ড পটেনশিয়াল এনার্জি এটো চোৱা কাইনেটিক এনার্জি প্লাস পটেনশিয়াল এনার্জি তেতিয়া হলে আমি কি পাম মেকানিক্যাল এনার্জি me মানে ke plus pe = me অর্থাৎ কাইনেটিক এনার্জি গতি শক্তি প্লাস স্থিতি শক্তি এটা হয় যান্ত্রিক শক্তি এটা তোমার 2 নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 2 নম্বৰটো কারেক্ট অপশন ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে how much time will be required to perform a 420 joule of work at the rate of 20 watt হয়নে এটো কৈছে তোমাৰ 20 watt ক্ষমতা সম্পন্ন বস্তু এটা 420 কাৰ্য কৰিবলৈ হলে কিমান সময় লব হেতু লাবলৈ দিছে আমি সকলে জানো যে তোমাৰ ক্ষমতা হৈছে একক সময়ত সম্পাদিত কাৰ্যৰ পৰিমাণ অৰ্থাৎ p = কি W/t হয়নে ক্ষমতা হৈছে একক সময়ত সম্পাদিত কাৰ্যৰ পৰিমাণ অৰ্থাৎ p = W/t এর পৰা আমাৰ লাগে t ৰ মান গতিকে এটো কি হ'ব W/p হ'ব এতে ভ্যালু বহাই দিয়া W মানে হৈছে ওয়ার্কৰ মান দিয়া আছে সো এতে 420 আৰু p মানে হৈছে পাৱাৰ এটো দিয়া আছে তোমাৰ 20 গতিকে এটো তোমাৰ ক্যান্সেল আউট কৰিলে এতে তোমাৰ 20 * 40 ইফালে 20 21 হ'ব 3 নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা which of the following quantity has similar SI unit like work এতে আমি সকলে জানো ওয়ার্কৰ SI unit হৈছে জুল হয়নে কাৰ্যৰ SI একক জুল হয় আৰু শক্তিৰ SI একক জুল হয় গতিকে এটো 2 নম্বৰ অপশনটো কারেক্ট অপশন হ'ব এতে সব ক্ষমতাৰ একক হৈছে ওয়াট ক্ষমতাৰ একক ওয়াট W ৰে লিখা হয় ভেলোসিটি বেগৰ একক হৈছে তোমাৰ মিটাৰ পার সেকেন্ড আৰু বলৰ SI একক হৈছে নিউটন এটা মনত ৰাখিবা ইম্পৰ্টেন্ট হয় ইয়াৰ পিছত 35 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে sound cannot be propagated through a vacuum jar which characteristics of sound explained correctly by this statement বায়ুত জারেটার মাজেৰে শব্দ সঞ্চালিত নহয় উক্ত বাক্যহাৰীয়ে কোনটো বৈশিষ্ট্য সঠিকভাৱে ব্যাখ্যা কৰে এটা সব বায়ুতৰ মাজেৰে শব্দ কিহৰ কাৰণে সঞ্চালিত নহয় কাৰণ তোমাৰ শব্দ তোমাৰ প্ৰপগেট হ'বলৈ হলে কি লাগে মিডিয়ামৰ দৰকাৰ হয় অর্থাৎ শব্দ সঞ্চালিত হ'বলৈ মাধ্যমৰ প্ৰয়োজন হয় এটো 3 নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 36 নম্বৰ কোৱেশ্চন চোৱা in which of the following methods speed of sound is highest তলৰ কোনটো পদাৰ্থত শব্দৰ দ্ৰুতি আটাইতকৈ বেছি
শব্দৰ দ্ৰুতি আটাইতকৈ বেছি হয় তোমাৰ কঠিন পদাৰ্থত এইটো সো ওয়াটাৰ লিকুইড হয় অক্সিজেন গেছ হয় এয়াৰো গেছ হয় গতিকে এইটো 4 অপশনটো কারেক্ট হ'ব এইটো ব্ৰাছ হয় 4 অপশনটো কারেক্ট হ'ব এইটো কিন্তু তোমালোকে মিসলিডিং নহবা শব্দৰ দ্ৰুতি আটাইতকৈ বেছি কঠিন পদাৰ্থত হয় সেইকাৰণে তোমালোকে ট্ৰেইন এটা 2 কিলোমিটাৰ দূৰৰ পৰা আহিলে তুমি সাউন্ড নোপোৱা কিন্তু ট্ৰেকত যদি তুমি কাণখন ৰাখা তেতিয়াহলে তুমি সাউন্ড শুনা পাবা যে ট্ৰেইন আহি আছে তাৰ মানে কি তাৰ মানে কঠিন পদাৰ্থৰ মাজেৰে শব্দৰ দ্ৰুতি আটাইতকৈ বেছি হয় গতিকে এইটো 4 অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে আফটাৰ এ টেষ্ট ডক্টৰ ইনফৰ্মড মিথু দ্যাট হেজ wife is diagnosed with gallbladder stone which test is conducted by the doctor to confirm about the gallbladder stone এটা পৰীক্ষাৰ দ্বাৰা চিকিৎসকজনে মিথুক জনালে যে তেওঁৰ পত্নীৰ পিত্তস্থলীত পাথৰ হৈছে কি পৰীক্ষাৰ দ্বাৰা চিকিৎসকজনে তোমাৰ পিত্তস্থলীত পাথৰ থকা বুলি জানিলে মানে তোমাৰ ইয়াতে কৈছে যে পিত্তস্থলীত যে পাথৰ আছে আমি সেই কথাটো আমি কেনেকৈ গম পাব পাৰো সেইটো তোমাৰ আল্ট্ৰাসোনোগ্ৰাফি এটা তোমার 3 অপশনটো কি হবে কারেক্ট অপশন হবে আর সোনার পদ্ধতিটো ইউজ করা হয় তোমার সাগৰীয় জাহাজত ঠিক আছে আর তোমার হৃদৰোগ হলে মানে তোমার হার্টৰ প্রবলেম হলে তেতিয়া হলে তোমার এটো ইকোকার্ডিওগ্রাফি ইউজ করা হয় আর এক্সরে হলে তোমার হার্ট ভাঙিলে এটো ইউজ করা হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা Ruhi has been suffering from common cold since 2 days Ruhi is infected by which microorganisms এটা সব সর্দি জ্বরের কথা কইছে অর্থাৎ পানি লগা জ্বর তোমার কিহর দ্বারা হয় ভাইরাসের দ্বারা হয় এটা তোমার 2 নম্বর অপশনটো কি হবে কারেক্ট অপশন হবে ঠিক আছে ইয়াৰ পিছত কোৱেশ্চনটো চাই এটা তোমার ম্যাথছ দা ফলোইং দিছে এটো মিলাব লাগিব 39 নম্বৰটো এটো মিলাবলৈ দিছে এতে সব যেটো ভাইরাস আছে ভাইরাসৰ দ্বাৰা তোমাৰ ডেঙ্গু বেমাৰ হয় ঠিক আছে ডেঙ্গু এটো তোমাৰ 1 নম্বৰটো 3 লগত মিলিব এটো 3 হ'ব এটো নহয় এটো নহয় এই দুটা হ'ব পাৰে আৰু প্ৰটোজোৱা আদ্য প্ৰাণী সি নম্বৰ যেটো আছে সি নম্বৰটো কালাজৰ হ'ব এটো কালাজৰ অৰ্থাৎ সি আহিব টুৰ লগত ছ সি এটো 1ত আছে এটো নহয় গতিকে 3 নম্বৰ অপশনটো কারেক্ট হ'ব আৰু বি টু 1ত আহিব এটো তো 3 নম্বৰ অপশনটো কারেক্ট অপশন ইয়াৰ পিছৰ কোৱেশ্চনটো চা এতে চা 40 নম্বৰ যেটো কোৱেশ্চন দিছে কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় তোমালোকে কিন্তু একিউট যিবোৰ ডিজিজ আছে আৰু এটা আছে তোমাৰ ক্রনিক ডিজিজ অর্থাৎ একিউট বেমাৰ আৰু ক্রনিক বেমাৰ এই দুটা বেমাৰৰ ডেফিনিশন আৰু এক্সাম্পল কিন্তু মনত ৰাখিব লাগিব বহুত ইম্পৰ্টেন্ট হয় আৰু তোমাৰ ইয়াৰে ইলাবোৰেশন মনত ৰাখিব লাগিব হয়নে একিউট বেমাৰ কোনবোৰ কয় একিউট বেমাৰ হেবোৰক কোৱা হয় যিবোৰ তোমাৰ হওতে মানে সোনকালে হয় সোনকালে বেমাৰবোৰ হয় আৰু সোনকালে ঠিকো হয় হেবোৰক তোমাৰ একিউট বেমাৰ বুলি কয় আৰু ক্রনিক বেমাৰ হেবোৰক কোৱা হয় যিবোৰ বেমাৰ হওতে বহুত টাইম লাগে বেমাৰ হওতেও টাইম লাগে লগতে তোমার বেমারবোৰ ঠিক হওতে বহুত টাইম লাগে ঠিক নহয় বুলি ক'ব পাৰি সেইকাৰণে ক্রনিক বেমাৰ বুলি কয় তো যেনেকুৱা ক্যান্সার বেমাৰ এটা ক্রনিক বেমাৰ হয় টিবি বেমাৰটো ক্রনিক বেমাৰ হয় কিন্তু একিউট বেমাৰ যেনেকুৱা সর্দি জ্বৰ হঠাতে হোৱা মূৰৰ বিষ হেবোৰ তোমাৰ কি হয় একিউট বেমাৰৰ অন্তৰ্ভুক্ত হয় তো ইয়াতে কৈছে যে কোনটো একিউট বেমাৰৰ কি হয় বৈশিষ্ট্য হয় ঠিক আছে তেটো চা উশাহ নিশাহত কষ্ট নহয় এটো তোমাৰ কারেক্ট অপশন হ'ব देयर इज नो डिफिकाल्टी इन ब्रीथिंग এতে সব তোমার যেটো শরীরের যে ওজন কমে শরীরের ওজন তো তোমার এদিন দুদিনত নকমে নহয় এটো তোমার বহুত দিন এফেক্টিভ হ'ব লাগিব তাৰ পিছতে তোমাৰ শরীরের ওজন কমিব ভাগৰৰ অনুভৱ হয় তোমাৰ হঠাতে ভাগৰুৱা বা সদায় ভাগৰুৱা তুমি কেতিয়া ফিল কৰিবা যেতিয়া তোমাৰ বডিত কিবা ডাঙৰ এটা বিসংগতি হ'ব তেতিয়া তোমাৰ ভাগৰুৱা ফিল হয় আৰু তোমাৰ ক্যান নট বি ৰিকভার উইদিন ফিউ ডেজ কিছুমান দিনত ভাল হৈ নাযায় এটো তো তোমাৰ কি হয় এই গুটেকেটা তোমাৰ কি হয় ক্রনিক বেমাৰৰ লক্ষণ হয় আৰু এটো তোমাৰ একিউট বেমাৰৰ লক্ষণ হয় গতিকে এটো তোমাৰ 4 অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চা 41 নম্বৰ কোৱেশ্চনত কি কৈছে কাৰ্বন ইজ ফাউন্ড ইন এটমস্ফিয়াৰ এজ এ হুইচ কম্পাউন্ড বায়ুমণ্ডলত কাৰ্বন কি হিচাপে পোৱা যায় এটো গেছ হিচাপে পোৱা যায় যাক আমি কাৰ্বন ডাই অক্সাইড বুলি কওঁ এটো তোমাৰ 3 নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চা হুইচ অফ দ্য ফলোইং ইজ নট কারেক্ট তলৰ কোনটো শুদ্ধ নহয় এটো ল্যান্ড হিটস ফাস্টাৰ দেন ওয়াটাৰ এটো কারেক্ট হয় মাটি পানীতকৈ বেছি আগতে সোনকালে কি হয় গৰম হয় এটো কারেক্ট হয় তাৰ পিছত 2 নম্বৰত কৈছে ডিউৰিং দ্য ডে দ্য এয়াৰ হিটস আপ কুইকলি অন দ্য বিচ দিনৰ ভাগত সাগৰৰ পাৰত বায়ু সোনকালে কি হয় গৰম হয় এটো কারেক্ট হয় এট নাইট গ্ৰাউন্ড কাম কুলস মোর স্লোলি দেন ওয়াটার ৰাতিৰ ভাগত মাটি পানীতকৈ লাহে ঠাণ্ডা হয় এটো তোমাৰ উল্টা কথা কৈছে তাৰ মানে ৰাতিৰ ভাগত তোমাৰ মাটিটো কি হয় পানীতকৈ সোনকালে তোমাৰ কি হৈ যায় ঠাণ্ডা হৈ যায় এটো কৈছে লাহে হয় গতিকে এটো ইনকারেক্ট হয় During the day, wind blows from the sea to land. দিনৰ ভাগত সাগৰৰ পৰা স্থলভাগলৈ বতাহ বলে
এইটো কাৰেক্ট হয় গতিকে যেহেতু আমাৰ ইনকাৰেক্টটো সুধিছে গতিকে আমাৰ কি হ'ব 3 নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব এর পিছত 43 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা হুইচ অফ দ্য ফলোইং ইজ ম্যাক্রো নিউট্রিয়েন্টস তলৰ কোনটো মুখ্য অনুপোষক হয় মনৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ যে কিতাপত যেটো লাষ্টৰ চেপ্টাৰ আছে খাদ্য সম্পদৰ উৎপাদন সাধন এটো চেপ্টাৰৰ মুখ্য অনুপোষক আৰু ক্ষুদ্ৰ মাত্ৰিক অনুপোষক যিকেইটা আছে তোমালোকৰ কিন্তু জানিব লাগিব বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ পৰীক্ষাত ইয়াৰ ওপৰত কোৱেশ্চন আহিব বৰপেটা জিলাত ইয়াৰ ওপৰত কোৱেশ্চন আহিছে বৰপেটা জিলাৰ কোৱেশ্চন পেপাৰ মই সলিউশন কৰি দিছো তোমালোকে যদি চোৱা নাই তোমালোকে চাই লবা আৰু মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকক আকৌ কৈছো ক্লাস 10 ৰ তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে তোমালোকে 99% পোৱাকৈ মই তোমালোকক প্ৰিপাৰেচন কৰাম তোমালোকে প্ৰথমৰ পৰা মোৰ চেনেলটো চাই থাকিবা তোমালোকৰ কোনো ধৰণৰ টেনচন লৱাৰ একেবাৰে দৰকাৰ নাই এটা চা তোমাৰ জিংক কপাৰ তাৰ পিছত এটো মলিবডেনাম এইবোৰ হৈছে তোমাৰ কি ক্ষুদ্ৰ মাত্ৰিক অনুপোষক হয় কিন্তু তোমাৰ সালফাৰ তাৰ পিছত ফসফৰাস পটাছিয়াম এইবোৰ হৈছে তোমাৰ কি মুখ্য অনুপোষক গতিকে এটো 4 অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা Rahul wants to start the business of chicken eggs which breed he will give him more profit Rahul কুকুৰৰ কণীৰ ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে কি প্ৰজাতিৰ কুকুৰ পালন কৰিলে ৰাহুলে বেছি লাভৱান হ'ব এটা সা যেহেতু কণীৰ কথা কৈছে তো লেগ হৰ্নে তোমাৰ বেছিকে কণী উৎপাদনৰ কাৰণে ইউজ কৰা হয় আৰু ব্ৰলাইটটো তোমাৰ কি কৰা হয় মাংস উৎপাদনৰ কাৰণে ইউজ কৰা হয় আৰু যেটো আশিল আছে আশিলটো তোমাৰ কি কৰা হয় যিবোৰ কক ফাইট হয় যিবোৰ কক ফাইট মানে এইবোৰ বহুত কি হয় লৰাকু হয় এইবোৰ আশিল যিবোৰ তোমাৰ ই আছে চিকেন আছে সেইবোৰ লৰাকু চিকেন হয় গতিকে এইবোৰ তোমাৰ সৌন্দৰ্য বৰ্ধন বা তোমাৰ বিভিন্ন ধৰণৰ গেমত ইউজ কৰা হয় আৰু যেটো তোমাৰ লেয়াৰ মুৰ্গী আছে হেতু তোমাৰ মাংস আৰু কণী দুটাৰ কাৰণে ইউজ কৰা হয় তুলনামূলকভাৱে এটো তোমাৰ যেটো ব্রিডিং আছে হেতু তোমাৰ সোনকালে দীঘল নহয় গতিকে লেগ হৰ্ন এটো কি হ'ব শুদ্ধ উত্তৰ হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা আৰু আজিৰ কাৰণে শেষৰ প্ৰশ্ন এটো ইয়াতে কি কৈছে সো wheat and mustard growing simultaneously on the same pitch of land what kind of cropping pattern is used here এটো একেডৰ মাটিতে সমকালীনভাৱে ঘেহু আৰু সৰিয়হ একেলগে কৰা হৈছে একেলগে আৰু একেডোখৰ মাটিতে কৰা হৈছে আৰু একেলগে কৰিলে হেতুক আমি কি বুলি কম মিক্সড মানে এটো মিশ্ৰিত কৃষি পদ্ধতি এটো তোমাৰ শুদ্ধ উত্তৰ হ'ব আৰু যদি তোমাৰ শস্যবৰ্ধন বুলি কোৱা শস্যবৰ্ধনত কি কৰা হয় তোমাৰ শস্যবোৰ বেলেগ কৰা হয় ধৰা ফাৰ্স্ট সিজনত বেলেগ এটা কৰিছে তাৰ সেকেন্ড সিজনত বেলেগ এটা কৰিলে হেতু শস্যবৰ্ধন বুলি কোৱা হয় আৰু অন্তৰ্বৰ্তী কৃষি পদ্ধতি এটো তোমাৰ দুটা বা তিনিটা বা চাৰিটা ধৰণৰ পদ্ধতি ইউজ কৰা হয় অৰ্থাৎ বেলেগ ধৰণৰ ইয়াতে শস্য উৎপাদন কৰা হয় আৰু তোমাৰ এটা নিৰ্দিষ্ট এৰিয়াৰ ভিতৰত কৰা হয় হেতুক তোমাৰ অন্তৰ্বৰ্তী কৃষি পদ্ধতি বুলি কোৱা হয় মাছক পুহিব পৰা ইয়াৰ লগত গতিকে এটো তোমাৰ কি হ'ব 3 নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰী সকল আশা কৰিছো তোমালোকৰ এই ভিডিওটো বহুত হেল্প হ'ব আৰু তোমালোকক সকলোকে ধন্যবাদ জনাইছো ভিডিওটো শেষলৈকে চোৱাৰ কাৰণে ভিডিওটো ভাল লাগিলে কমেন্ট কৰিবা আৰু তোমালোকৰ কোনটো টপিকৰ ওপৰত ভিডিও লাগে তোমালোকে কমেন্ট কৰি জনাবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে ক্লাস 10 ৰ কাৰণে ই হাজু হবা ষ্টাৰ্টিংৰ পৰা মই তোমালোকক একেবাৰে ষ্টাৰ্টিংৰ পৰা তোমালোকক লৈ যাম বেসিক লেভেলৰ পৰা হাই লেভেললৈ অৰ্থাৎ হটলৈ লৈ যাম হায়াৰ অৰ্ডাৰ থিংকিংলৈ গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা ধন্যবাদ